মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 7ৰ সমাজ বিজ্ঞান কিতাপখনৰ অধ্যায় 1 ত্ৰয়োদশ শতিকাৰ পৰা 16শ শতিকালৈ অসমত আহোমৰ শাসন এই অধ্যায়টিৰ অনুশীলনীত থকা প্ৰশ্নসমূহৰ উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰশ্ন নম্বৰ 1টো আছিল যে আহোমসকলে কোন পথেদি অসমত প্ৰৱেশ কৰিছিল। উত্তৰটো এনেদৰে লিখিবা। খ্ৰীষ্টীয় 13 শতিকাৰ আগভাগত আহোমসকলে অসমৰ উত্তৰ-পূব সীমান্তৰ পাটকাই পৰ্বতৰ পাংচৈ গিৰিপথ পাৰ হৈ অসমত প্ৰৱেশ কৰিছিলে। 2 নম্বৰ প্ৰশ্ন, কোন কোন দেশক টাই জাতিৰ মানুহৰ প্ৰধান বসতিস্থল বোলা হয়। উত্তৰটো হ'ব ম্যানমাৰ, চীন আদি দেশক টাই জাতিৰ মানুহৰ প্ৰধান বসতিস্থল বুলি কোৱা হয়। 3 নম্বৰ প্ৰশ্ন, ম্যানমাৰৰ কোনখন ঠাইৰ পৰা চুকাফাই অসম অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল। উত্তৰটো এনেদৰে লিখিবা যে চুকাফাই বৰ্তমানৰ ম্যানমাৰৰ মাওলুং নামৰ ঠাইৰ পৰা অসম অভিমুখে যাত্ৰা আৰম্ভ কৰিছিলে। প্ৰশ্ন নম্বৰ 4, কিমান খ্ৰীষ্টাব্দত চুকাফাই চৰাইদেউত ৰাজধানী স্থাপন কৰি আহোম ৰাজত্বৰ পাতনি মেলিছিল। উত্তৰটো হ'ব 1253 খ্ৰীষ্টাব্দত চুকাফাই চৰাইদেউত ৰাজধানী স্থাপন কৰি আহোম ৰাজ্যৰ পাতনি মেলিছিলে। তোমালোকে যদিহে এই পাঠটোৰ কোনোবাটো প্ৰশ্নৰ উত্তৰ নোৱাৰা, সেই প্ৰশ্নটো তোমালোকে কমেণ্ট ছেকশ্যনত লিখি দিবা। মই উত্তৰটো কমেণ্ট ছেকশ্যনতে দিবলৈ চেষ্টা কৰিম। লগতে আন কোনটো ছাবজেক্টৰ বা সমাজ বিজ্ঞানৰ আন কোনটো লেচনৰ উত্তৰৰ ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত তোমালোকে জনাবা। মই তোমালোকক কমেণ্ট ছেকশ্যনতে সেই চেপ্টাৰটোৰ লিংকটো দি দিম। প্ৰশ্ন নম্বৰ 5, চুকাফাই অসমত ৰাজ্য স্থাপন কৰাৰ সময়ত মৰাণ আৰু বৰাহী ৰাজ্যৰ ৰজা দুজনৰ নাম লিখা। এনেদৰে লিখিবা। চুকাফাই অসমত ৰাজ্য স্থাপন কৰাৰ সময়ত মৰাণ ৰাজ্যৰ ৰজাজনৰ নাম আছিল বদৌচা আৰু বৰাহী ৰাজ্যৰ ৰজাজনৰ নাম আছিল ঠাকুমথা। প্ৰশ্ন নম্বৰ 6, শাসন কাৰ্যত সহায় কৰিবলৈ চুকাফাই কি কি মন্ত্ৰী পদবীৰ সৃষ্টি কৰিছিল। লিখিবা এনেদৰে, শাসন কাৰ্যত সহায় কৰিবলৈ চুকাফাই বৰগোহাঁই আৰু বুঢ়াগোহাঁই নামৰ দুজন মন্ত্ৰী পদবীৰ সৃষ্টি কৰিছিলে। প্ৰশ্ন নম্বৰ 7, কিমান খ্ৰীষ্টাব্দৰ পৰা কিমান খ্ৰীষ্টাব্দলৈকে প্ৰথমবাৰৰ বাবে ৰজা নোহোৱাকৈ আহোম ৰাজ্যৰ শাসন চলিছিল। উত্তৰটো লিখিবা এনেদৰে, 1376 খ্ৰীষ্টাব্দৰ পৰা 1380 খ্ৰীষ্টাব্দলৈকে প্ৰথমবাৰৰ বাবে ৰজা নোহোৱাকৈ আহোম ৰাজ্যৰ শাসন চলিছিলে। প্ৰশ্ন নম্বৰ 8, কিমান খ্ৰীষ্টাব্দত চুডাংফাই ৰাজপাটত আৰোহণ কৰিছিল। উত্তৰটো লিখিবা এনেদৰে, 1397 খ্ৰীষ্টাব্দত চুডাংফাই ৰাজপাটত আৰোহণ কৰিছিলে। প্ৰশ্ন নম্বৰ 9, চুহুংমুঙক কিয় দিহিঙীয়া ৰজা নামেৰে জনা গৈছিল। উত্তৰটো লিখিবা এনেদৰে, যে দিহিং নৈৰ পাৰৰ বকতা নামে ঠাইলৈ ৰাজধানী স্থানান্তৰ কৰিছিল বাবে চুহুংমুঙক দিহিঙীয়া ৰজা নামেৰে জনা গৈছিলে। প্ৰশ্ন নম্বৰ 10, কোনজন আহোম ৰজাৰ ৰাজত্বকালত মুছলমানে প্ৰথমবাৰৰ বাবে অসম আক্ৰমণ কৰে। উত্তৰটো লিখিবা এনেদৰে, যে আহোম ৰজাৰ চুহুংমুঙৰ ৰাজত্বকালত মুছলমানে প্ৰথমবাৰৰ বাবে অসম আক্ৰমণ কৰিছিলে। প্ৰশ্ন নম্বৰ 11, মৰাণ বৰাহী আদি জাতিৰ প্ৰতি চুকাফাই কেনেধৰণৰ মনোভাৱ গ্ৰহণ কৰিছিল লিখা। লিখিবা এনেদৰে, যে মৰাণ বৰাহী আদি জাতিয়ে চুকাফাৰ শ্ৰেষ্ঠত্ব মানি লৈছিল বাবে মৰাণ বৰাহী আদি জাতিৰ প্ৰতি চুকাফাই বন্ধুত্বপূৰ্ণ মনোভাৱ লৈছিল। কাৰণ চুকাফাই ভালদৰে জানিছিল যে নতুন ঠাইত ৰাজ্য স্থাপন কৰি ওচৰ চুবুৰীয়াৰ লগত সদ্ভাৱ ৰাখিলেহে নিজৰ ৰাজ্যখন শাসন কৰাত সুবিধা হ'ব। প্ৰশ্ন নম্বৰ 12, ৰাজ্য শাসনৰ সুবিধাৰ অৰ্থে চুহুংমুঙে কিমানটা ৰাজফৈদৰ সৃষ্টি কৰিছিল আৰু সেইবোৰ কি কি। উত্তৰ লিখিবা এনেদৰে, যে ৰাজ্য শাসনৰ সুবিধাৰ অৰ্থে চুহুংমুঙে 7টা ৰাজফৈদৰ সৃষ্টি কৰিছিল আৰু সেইবোৰ হ'ল দিহিঙীয়া, চাৰিঙীয়া, টিপমীয়া, টুংখুঙীয়া, চামগুৰিয়া, নামৰূপীয়া আৰু পৰ্বতীয়া। প্ৰশ্ন নম্বৰ 13, চুহুংমুঙে সৃষ্টি কৰা স্থানীয় শাসনকৰ্তাৰ কি কি পদৰ সৃষ্টি কৰিছিল।
লিখিবা চিহুংমুঙে সৃষ্টি কৰা স্থানীয় শাসনকৰ্তাৰ পদবোৰ আছিলে বৰপুত্ৰ গোহাঁই, শদিয়া খোৱা গোহাঁই, মৰংগী খোৱা গোহাঁই। তাৰে বৰপাত্ৰ গোহাঁইৰ পদটো আছিল বুঢ়া গোহাঁই আৰু বৰগোহাঁইৰ সমমৰ্যাদাৰ। প্ৰশ্ন নম্বৰ 14 চুকাফাৰ শাসন ব্যৱস্থা সম্পৰ্কে এটি চমু বিৱৰণ দিয়া। মই উত্তৰসমূহ তোমালোক বহুত দীঘলীয়াকৈ লিখি দিয়া নাই, একেবাৰে চমুকৈ লিখি দিছোঁ। যদি দীঘলীয়াকৈ লাগে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। উত্তৰটো এনেদৰে লিখিবা যে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা চুকাফা এজন সাহসী, জ্ঞানী আৰু দূৰদৰ্শী ব্যক্তি আছিল। চৰাইদেউত ৰাজধানী স্থাপন কৰাৰ পিছত ৰাজ্য শাসনৰ সুবিধাৰ বাবে বৰগোহাঁই আৰু বুঢ়াগোহাঁই নামৰ দুজন ডাঙৰীয়াৰ পদবী সৃষ্টি কৰিছিল। ৰাজ্য শাসনৰ ক্ষেত্ৰত চুকাফা কঠোৰ আৰু দয়াশীল এই দুই ধৰণৰ নীতি মানি চলিছিল। দোষীক শাস্তি প্ৰদান কৰিছিল, আনহাতে বৈশ্যতা স্বীকাৰ কৰা আন জাতিৰ প্ৰতি চুকাফাই উদাৰ মনোভাৱ দেখুৱাইছিল। অকাৰণত যুদ্ধ বিগ্ৰহ কৰি নিজৰ শক্তি সামৰ্থ্য ক্ষয় কৰিব নিবিচাৰিছিল। এইকাৰণে চুকাফাক এজন দক্ষ প্ৰশাসক হিচাপে প্ৰমাণ পোৱা যায়। প্ৰশ্ন নম্বৰ 15 চুকাফাৰ ৰাজত্বকালৰ গুৰুত্ব সম্পৰ্কে চমুৱাই আলোচনা কৰা। উত্তৰটো এনেদৰে লিখিবা যে আহোম ৰাজবংশই প্ৰায় 600 বছৰ ধৰি অসমত ৰাজ্য শাসন কৰিছিল। চুকাফাই প্ৰতিষ্ঠা কৰা আহোম শাসনে অসমৰ ইতিহাসত নতুন যুগৰ সূচনা কৰিছিল। চুকাফাৰ নেতৃত্বত আহোম ৰাজ্যৰ সুদৃঢ় ভেটি স্থাপন হৈছিল। ইয়ে আহোমৰ সফল আৰু দীৰ্ঘদিনীয়া ৰাজত্বৰ এক অন্যতম কাৰণ বুলি ক'ব পাৰি। চুকাফাই অসমত পোনপ্ৰথমে বুৰঞ্জী লিখাৰ নিয়ম প্ৰৱৰ্তন কৰিছিল। বুৰঞ্জী লিখিবলৈ তেওঁ এক শ্ৰেণীৰ গুণী জ্ঞানী লোকক বিশেষভাৱে নিযুক্তি দিছিল। এই লোকসকলে ৰজাৰ ৰাজত্বকালৰ বিষয়ে কথাবোৰ একাদিক্ৰমে লিখি গৈছিল। বুৰঞ্জী ৰচনাৰ প্ৰতি চুকাফাৰ আগ্ৰহ আৰু পৃষ্ঠপোষকতাই তেওঁৰ সময়ৰ প্ৰতি থকা সচেতনতা আৰু প্ৰজাৰ প্ৰতি থকা দায়িত্ববোধকে প্ৰমাণ কৰে। নেক্সট প্ৰশ্নটো আছিলে আমাক চমু টোকা লিখিবলৈ। প্ৰথমটোত দিছিল টাও খামথি। তেওঁৰ বিষয়ে কিতাপখনতো তোমালোকে পাবা, তাৰ পৰাও লিখিব পাৰিবা। মই ইয়াত চমুকৈ লিখি দিছোঁ, তোমালোকে ইয়াৰ পৰাও লিখি ল'ব পাৰিবা। 1380 খ্ৰীষ্টাব্দত পূৰ্বৰ ৰজা চুকাফাৰ পুত্ৰ টাও খামথি আহোমৰ ৰজা হয়। টাও খামথিৰ দুগৰাকী ৰাণী আছিল। ডাঙৰগৰাকী ৰাণী উচ্চাকাংক্ষী আৰু ঈৰ্ষাপৰায়ণা আছিল। ৰজাৰ অনুপস্থিতিৰ সুযোগ লৈ তেওঁ ৰাজক্ষমতাৰ অপব্যৱহাৰো কৰিছিল। কথিত আছে যে ঈৰ্ষাপৰায়ণ হৈ তেওঁ সৰুগৰাকী ৰাণীক গৰ্ভৱতী অৱস্থাত ৰাজ্যৰ পৰা খেদি পঠাইছিল। ৰজাই ডাঙৰ ৰাণীৰ এনে কাৰ্যৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। এনেবোৰ কথাত অসন্তুষ্ট হৈ টাও খামথি আৰু ডাঙৰগৰাকী ৰাণীক ডাঙৰীয়াসকলে ষড়যন্ত্ৰ কৰি হত্যা কৰিছিল। 2 নম্বৰত আমাক চুডাংফাৰ বিষয়ে লিখিব দিছিল। গতিকে এনেদৰে লিখিবা 1397 খ্ৰীষ্টাব্দত চুডাংফা ৰজা হয়। ব্ৰাহ্মণ পৰিয়ালত ডাঙৰ দীঘল হোৱা বাবে তেওঁক বামুণী কোঁৱৰ নামেৰেও জনা যায়। চুডাংফাই শিৱসাগৰৰ ওচৰৰ দিহিং নৈৰ পাৰৰ চৰগোৱা নামে ঠাইত নতুন ৰাজধানী স্থাপন কৰে। চুডাংফাৰ ৰাজত্বকালত পোনপ্ৰথমবাৰৰ বাবে আহোমসকলৰ মাজত হিন্দু ব্ৰাহ্মণ ধৰ্মৰ প্ৰভাৱ পৰে। চুকাফাৰ পিছত চুডাংফাকেই আহোমৰ শক্তিশালী ৰজা বুলি ক'ব পাৰি। এইজনা ৰজাৰ ৰাজত্বকালত আহোম ৰাজ্যৰ শক্তি ভালেখিনি বৃদ্ধি পাইছিল। প্ৰশ্ন নম্বৰ 16 চুহুংমুঙৰ ৰাজত্বকালত মুছলমানৰ অসম আক্ৰমণৰ বিষয়ে এটি বিৱৰণ লিখা। উত্তৰটো এনেদৰে লিখিবা ওচৰ চুবুৰীয়া ৰাজ্য আৰু জাতিসমূহৰ লগত যুদ্ধ বিগ্ৰহত ব্যস্ত হৈ থকাৰ সময়তে চুহুংমুঙে এক শক্তিশালী শত্ৰুপক্ষৰ আক্ৰমণৰ মোকাবিলা কৰিবলগীয়া হৈছিল। আলাউদ্দিনৰ পুত্ৰ নছৰত শ্বাহৰ ৰাজত্বকালতেই বৰ-উজিৰ নামৰ এজন সেনাপতিৰ নেতৃত্বত 1527 খ্ৰীষ্টাব্দত মুছলমানে প্ৰথম অসম আক্ৰমণ কৰিছিল যদিও যুদ্ধত পৰাস্ত হৈছিল। এই আক্ৰমণৰ কিছুদিন পিছতে বিত মালিক নামৰ এজন সেনাপতিৰ নেতৃত্বত মুছলমানে পুনৰ আহোম ৰাজ্য আক্ৰমণ কৰে। দুয়োপক্ষৰ মাজত হোৱা যুদ্ধত আহোমে পুনৰ জয়লাভ কৰে। 1532 খ্ৰীষ্টাব্দত পুনৰ তুৰ্বক নামৰ বংগদেশৰ সেনাপতি এজনৰ নেতৃত্বত মুছলমানে আহোম ৰাজ্য আক্ৰমণ কৰে। শিঙৰি, ঘিলাধাৰী, দুইমুনিশিলা, ভৰালী নদীৰ অঞ্চল আদি ঠাইত দুয়োপক্ষৰ মাজত দীৰ্ঘদিন যুদ্ধ লাগে। অৱশেষত আহোম পক্ষই মুছলমান পক্ষক সম্পূৰ্ণৰূপে পৰাস্ত কৰিবলৈ সক্ষম হয়। প্ৰশ্ন নম্বৰ 17 চুহুংমুঙৰ ৰাজত্বকালৰ গুৰুত্ব সম্পৰ্কে এটি টোকা লিখা। উত্তৰটো এনেধৰণে লিখিবা চুহুংমুঙে তুৰ্বকৰ সৈন্যবাহিনীক পৰাস্ত কৰাৰ লগে লগে সমগ্ৰ ভাৰততে আহোম ৰজা আৰু ৰাজ্যৰ গৌৰৱ বৃদ্ধি পায়। মুছলমানক পৰাস্ত কৰাৰ পিছত চুহুংমুঙে নগা, কছাৰী, কোচ আৰু মণিপুৰ ৰাজ্যৰ বিপক্ষেও নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিবলৈ সক্ষম হৈছিল। চুহুংমুঙৰ ৰাজত্বকালত আহোমৰ মাজত হিন্দু ধৰ্মৰ প্ৰভাৱ বৃদ্ধি হৈছিল। তেওঁই হিন্দু নাম কৰা
গ্ৰহণ কৰা প্ৰথমজন আহোম ৰজা আছিল। দেশ শাসনৰ সুবিধাৰ বাবে তেওঁ বহুতো বিষয়বাবৰ সৃষ্টি কৰিছিল। তাৰ ভিতৰত বৰপাত্ৰ গোহাঁই পদবীৰ কথা উল্লেখযোগ্য। চুহুংমুঙে দিহিং, চাৰিং, টিপাম আৰু তুংখুং নামৰ ঠাইকেইখনত 4খন ৰাজ্য পাতিছিল। এই সৰু সৰু ৰাজ্যকেইখনৰ শাসনভাৰ তেওঁৰ 4জন পুতেকৰ হাতত দিছিল। 1497 পৰা 1539 খ্ৰীষ্টাব্দলৈকে প্ৰায় 42 বছৰ ধৰি চুহুংমুঙে আহোম ৰাজ্যক শাসন কৰিছিল। তেওঁ এজন সাহসী, প্ৰজাবৎসল আৰু কূটনীতিজ্ঞ ৰজা আছিল। নগা, চুতীয়া, কছাৰী আদি স্থানীয় শক্তিসমূহক পৰাস্ত কৰি চুহুংমুঙে সমগ্ৰ উত্তৰ-পূব ভাৰতত আহোমৰ আধিপত্য প্ৰতিষ্ঠা কৰিছিল। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদি ভিডিঅ'টো চাই ভাল পাইছা, তোমাৰ বন্ধু-বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিবা। লগতে আন কোনটো ছাবজেক্টৰ কুৱেশ্যন পেপাৰ লাগে বা কুৱেশ্যন আনচাৰ লাগে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। চেষ্টা কৰিম তোমালোক কুৱেশ্যন পেপাৰসমূহৰ লগতে কুৱেশ্যন আনচাৰসমূহো কৰি দিবলৈ।